আচলতে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব লগা হোৱাটোৱে সম্পূৰ্ণ নিলজ্জকৰ কথা অসমীয়া সমাজৰ কাৰণে। কাৰণ তেওঁৰ নিচিনা শিল্পী হয়তো আৰু কিমান বছৰলৈ কিমান দশকলৈ নোলাব সেইটো কোনেও নাজানে। গতিকে তেওঁৰ নিচিনা শিল্পী এজনৰ মৃত্যু হোৱাৰ পিছত যিহেতু এনেকৈ লিখিব লগা হৈছে, তাতকৈ আৰু অপমান নাই অসমীয়া ৰাইজৰ প্ৰতি। গতিকে চৰকাৰক এইটোৱে আহ্বান জনাম, চৰকাৰৰ ওপৰত বিশ্বাস আছে, পুলিচ প্ৰশাসনৰ ওপৰত বিশ্বাস আছে, আইনৰ ওপৰত বিশ্বাস আছে। গতিকে তেওঁলোকক অনুৰোধ জনাইছোঁ, যিমান পাৰি সোনকালে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰক। যি হৈছিল কাহিনীটো সকলোকে জনাওক, কি হৈছিলে তাত। আৰু যেতিয়া ন্যায় পাব তাৰ পিছতহে কিন্তু মানুহবিলাক নৰ্মেল হ'ব। এই শিল্পী সমাজ যে আজি গঠিত হৈছে, এয়া ৰবীন্দ্ৰ ভৱনৰ মুকলিৰ স্বাৰ্থত ইয়াত আজি লগ হৈছে। তো এই শিল্পী সমাজৰ মনবিলাকো ঠিক নহয়, তাৰমানে চব বস্তু মাইণ্ডটো আচলতে তাত লাগি আছে চবৰে। গতিকে যিহেতু ৰবীন্দ্ৰ ভৱন মুকলিৰ ক্ষেত্ৰত জুবিন গাৰ্গেও স্বাক্ষৰ কৰিছিলে, তো তেওঁ এই ঐক্যমঞ্চৰ এটা পাৰ্ট। গতিকে চৰকাৰক এইটোৱে আহ্বান জনাম যে ন্যায়ৰ লগতে এইখিনি কামো কৰক সাংস্কৃতিক কৰ্মীসকলৰ কাৰণে, আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ যাতে বেছি দিনলৈ লিখিবলগীয়া নহয় সেইটোৱে অনুৰোধ জনাইছোঁ সকলোকে। কলা কুশলীসকলে এই কথাবোৰ কেনেধৰণে আশ্বস্ত হ'ব যে ইতিমধ্যে কেইবাগৰাকী অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে, SIT-য়ে তদন্ত চলাই আছে। গতিকে জুবিন গাৰ্গৰ সেই যিটো ৰহস্য, সেই ৰহস্যটো ভেদ হ'ব বুলি আপোনালোকে কেনেধৰণে ভাবিছে এতিয়া? আচলতে আমাৰ ইমান ভাবিব পৰা হেৰি নাই, কিন্তু অলৰেডি SIT-ৰ জেৰা বহিছে, CID-ৰ জেৰা বহিছে। ত' তেওঁলোকে যেনেকৈ ভাল দেখে, আইনৰ মেৰপাকত নপৰাকৈ আইনৰ দৃষ্টিত যোন দোষী সি শাস্তি নিশ্চয় পাবই। গতিকে আমি ইয়াত বিশেষ মাতি থাকিবলগীয়া নাই, কেৱল দোষীক সোনকালে শাস্তি দিব লাগে, আমি সেইটোৱে ক'ব পাৰোঁ।